অস্ত সম্বরণ করক প্রভু। অস্ত বহর করে একো লাভ নাই। ওই আপোনালোকৰ মানৱ পুত্ৰ মহাকাল। হয় প্রভু। কিন্তু মহাকাল অসমৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? প্রভু, এই সৃষ্টিৰ ৰক্ষাৰ ভাৰ মোৰ ওপৰত আপোনালোকে কৰিছিল অৰ্পণ। কিন্তু এই দায়িত্ব পালন কৰিবলৈ মই যে এতিয়া অপাৰগ। তাৰ কাৰণ পৃথিৱীত অন্যায়, অত্যাচাৰ, অধৰ্ম, অনীতি, নীতিমাতাজি উপনীত হৈছে। ধৰ্মৰ নাম গুণ একেবাৰে নোহোৱা হৈছে। অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিছে। প্ৰভু, মই আৰু এইবোৰ চাই থাকিব নোৱাৰা হৈছো। প্ৰভু, মই আৰু এইবোৰ চাই থাকিব নোৱাৰা হৈছো। ইয়াৰ পৰিণাম কি হ'ব মহাকাল? ইয়াৰ পৰিণামটি ভয়ংকৰ হৈ উঠিব। কিছুদিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ ঘোষণা হৈ সাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। জ্ঞান, বিজ্ঞান, কৃষ্টি, সভ্যতা এই সকলোবোৰ মহাপ্ৰলয়ৰ মাজত ডুব যাব। ঋষি মুনিগণে যাক যজ্ঞ কৰিব একোৱেই বাকী নাথাকিব। প্ৰভু, একোৱেই বাকী নাথাকিব। মহাকাল প্ৰভু, সৃষ্টি ধ্বংস হ'লে পৃথিৱীৰ নৱ সমাজৰ কি দশা হ'ব? হে প্ৰভু, এই পৃথিৱী ধৰ্ম কৰিবলৈ এতিয়া একোৱেই নাই। সকলোবোৰ অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিছে। প্ৰভু, মই এইবোৰ চাই থাকিব নোৱাৰা হৈছো আৰু মোৰ কাৰ্যকাল বৰ্তমান শেষ হৈ আহিছে। সেয়ে মই আহিলো প্ৰভু, মই আহিলো। ইয়াৰ এটা উপায় দিছো মহাকাল। উপায়? হয় মহাকাল, উপায়। হে প্ৰভু, এই পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপৰ ৰজা মহাধাৰ্মিক সত্যবান। হয় প্ৰভু, সত্যবানৰ দ্বাৰাই এই পৃথিৱীক পুনৰ উদ্ধাৰ কৰিব পাৰিব। দেৱাদিদেৱ ব্ৰহ্মদেৱ, আপুনি যিমানবোৰ বেদাংগ কৃষ্টি সভ্যতা আছে সকলোবোৰ পাছৰ কল্পৰ বাবে সংগ্ৰহ কৰিব লাগিব। আৰু মহাদেৱ, আপুনি এই সময়ত মহাপ্ৰলয়ৰ মাজৰ পৰা উদ্ভৱ হোৱা দৈত্য, ৰাক্ষস, দানৱবোৰক সংহাৰ কৰিব লাগিব। আৰু মই কি কৰিব লাগিব মহাকাল? আৰু আপুনি প্ৰভু সেই সময়ত সত্যবত ৰজাকে লগত লৈ যি অৱতাৰৰ প্ৰয়োজন হ'ব সেই ৰূপ ধাৰণ কৰি ধ্বংস হোৱা পৃথিৱী পুনৰ উদ্ধাৰ কৰিব লাগিব। কিন্তু